গোসাইঘৰৰ আসন প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কুজাৰবুৰী গাঁৱৰ বিশিষ্ট সমাজসেৱক ৰঞ্জন শইকীয়া আৰু গোসাইঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত কৰে। আজি অনুষ্ঠানত অংশগ্ৰহণ কৰে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ ৰিজু পাঠক বাপ। এই পবিত্ৰ দিনত আমাৰ পুৰণি ঘৰখনত এজন মহান পুৰুষক আমি নিমন্ত্ৰণ দিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। তেখেতৰ মানে যি আমাৰ হাবিয়াস আছিল, আমাৰ ভাইটিৰ যি হাবিয়াস আছিল, আজি সেই হাবিয়াস মানে পূৰণ হৈছে। লগতে আমিও বৰ সুখী হৈছোঁ যে এনেকুৱা এজন মহান পুৰুষক আমাৰ ঘৰত আহি পদাৰ্পণ কৰি তেখেতৰ অমৃত বাক্যৰে আমাৰ সকলোৱে অঞ্চলৰ সকলোকে যেন এই অমৃত কথা পান কৰায়, তাৰ কাৰণে সকলোৱে মানে আশাৰে বাট চাই আছে। আমিও বহুত দিনৰ পৰাই বাট চাই আছিলোঁ তেখেতৰ অমৃতময় কথা শুনি পেলাই যাতে আমিও মানে ধন্য হ'ব পাৰোঁ, এই কল্পনা আজি পূৰণ হৈছে আৰু আমি নিজকে ধন্য পাইছোঁ। গোসাইঘৰৰ যি প্ৰতিষ্ঠা দিৱস আমাৰ নামাজিত ৰিজু পাঠক ডাঙৰীয়া আহি উপস্থিত হৈছে, কি ক'ব এক সৌভাগ্যৰ কথা। তেওঁক বহুত ভাল লাগে, তেওঁৰ পাঠ শুনি খুব ভাল পাওঁ মানে। সেইকাৰণে দেউতাকে বহুত আশাৰে তেওঁক আনিবলৈ ইচ্ছা কৰি আছিল। এই বছৰত তেওঁক মানে ভাগ্যৰ বলত পালে আৰু সেইকাৰণে ভালেই লাগিছে আহি পেলাই। আৰু আপোনাৰ গোসাইঘৰ দাদাও কৈছে 3 বছৰ ধৰি অপেক্ষা কৰি আছে, মানে এইটো আজি সৌভাগ্য হ'ল। আজি সৌভাগ্য আমাৰ কাৰণে। ধন্যবাদ, নমস্কাৰ। আজি পূজাবৰীবাসীৰ কাৰণে সুখবৰ। আজি আপোনাৰ বাসগৃহত আহি উপস্থিত হৈছে ৰিজু পাঠক নামাজিত, কি ক'ব? মই তাৰমানে আজি 3 বছৰৰ পৰা তেওঁক বিচাৰি আছিলোঁ। বহুত দুখ লাগি গৈছে, ক'ব তেখেতক মোৰ প্ৰথম গোসাইঘৰ প্ৰতিষ্ঠা দিৱসতো তেখেতক বিচাৰিছিলোঁ, তেখেতক মই পোৱা দিছিলোঁ। দ্বিতীয়বাৰতো বিচাৰিছিলোঁ, এইবাৰ মোৰ ভাগ্য ভাল, তেখেতক সাদৰে পাইছোঁ, নথৈ আদৰি দিব পাৰিছোঁ। বৰ আদৰিত হৈছোঁ। এইটো বহুত ক'বলৈ ভাষা নাইকিয়া হৈছে, মোৰ চকুৰ পাতি মাৰিছে। মই ইমানতে কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। আজি আপুনি নগাঁও জিলা পূজাবৰী গাঁৱৰ ৰঞ্জন শইকীয়া বাসগৃহত আহি উপস্থিত হৈহি তেওঁ কৈছে 3 বছৰ ধৰি আপোনাৰ কাৰণে অপেক্ষা কৰিছে, তেওঁ গোসাইঘৰ প্ৰতিষ্ঠা দিৱসক আপোনাক নিমন্ত্ৰণ কৰিছে, কি ক'ব? ময়ো আনন্দিত হৈছোঁ। আজি নগাঁৱৰ অঞ্চলৰ এই কুজাৰবৰী গাঁৱৰ শ্ৰীযুত ৰঞ্জন শইকীয়াদেৱৰ গৃহৰ নামঘৰ প্ৰতিষ্ঠা উপলক্ষে আজি যি ভকত বান্ধৱ আমন্ত্ৰণ কৰিছে আৰু ইয়াতে আমাক ভাগৱতৰ কাৰণে আমন্ত্ৰণ কৰাৰ কাৰণে আমিও বৰ সুখী। আৰু পৰিয়াল পৰিজনৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণাম থাকিল। তেখেতলোকে ইমান সুন্দৰ অনুষ্ঠান এটাৰ আয়োজন কৰিছে। বিশেষকে আমাৰ আটাইতকৈ ভাল লগা কথা হল অসমীয়া সমাজ ব্যৱস্থাত খুব স্বাভিমানী অসমীয়াসকলে নিজৰ গৃহতে এটি সৰুকে হলেও নামঘৰ সাজি উলিয়ায় আৰু সেই নামঘৰ জনাকে ভগৱন্ত প্ৰতিষ্ঠা হৈ থাকে বুলি তাতে খুব সুন্দৰকে ভগৱানৰ উপাসনা আদি কৰে। আৰু সেই নামঘৰ জনা প্ৰতিষ্ঠাৰ সেই দিনটোক গোটেই পৰিয়ালে বিশেষ দিন হিচাপে মানি লয় আৰু সেই দিনটোতে ভকত বান্ধৱ বোলান দি আনি আমাৰ নিচিনা পাঠকসকলক বা সত্ৰাধিকাৰসকলক আমন্ত্ৰণ কৰি আনি পৰিয়ালৰ সকলো অপায় অমংগল দূৰ হওক বুলি এনেকুৱা এটা বিশ্বাসেৰে অনুষ্ঠানটো কৰে। আৰু আজিৰ এই আপাহতে আমিও কওঁ যে পৰিয়ালটিয়ে যি সৎবাঞ্ছা কৰি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে মানস কৰি এই অনুষ্ঠানৰ আয়োজন কৰিছে, তাত তেখেতলোক সফল হৈছে। ঈশ্বৰৰ কৃপাৰে পৰিয়ালটি সমৃদ্ধ হওক। লগতে ইয়াৰে অঞ্চলবাসী ৰাইজৰ যি সহযোগিতা দেখিলো অতি সুন্দৰ। তেখেতলোকো খুব ভক্তিবান আৰু অত্যন্ত ভক্তিপূৰ্ণভাৱে আহি ইয়াতে সহযোগিতা কৰিছে অনুষ্ঠান ভাগত। তেখেতলোককো ভগৱানে মংগল কৰক। ধন্যবাদ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।